Hello children, so let's start our lesson. Our today's lesson is Damon and Pythias. Actually Damon and Pythias is a play. Damon and Pythias হৈছে এখন নাটক আৰু এটো হৈছে এটা দুজন হসা বন্ধুৰ কাহিনী। তো আমি তেতিয়াহলে লেসনটো লৈ আগবাঢ়ো। কি আছে ইয়াত? King Dionysus realizes that he may be a king with a lot of riches, but Pythias has something more precious, a true friend. Raja Dionysus বুজি উঠিছিল যে তেওঁ যদিও বহুতো সা সম্পত্তি অন্য সামন্তৰে বহু সমৃদ্ধিশালী এজন ৰজা আছিলে, তথাপি Pythias নামৰ লোকজনৰ তেওঁতকৈ আৰু বেছি মূল্যৱান কিবা বস্তু আছিলে। আৰু সেই কিবা বস্তুটো আছিলে a true friendship বা a true friend, এটা সঁচা বন্ধুত্ব। এই নাটকখনৰ আজি আমি ফাৰ্স্ট সিনটো প্ৰথমতে চাম। ইয়াতে কেইটামান ক্যাৰেক্টাৰ আছে। প্ৰথম আছে নাৰেটৰ, Dionysus, chief jailer, Pythias, Damon, guards, followers of Dionysus, people in the crowd. এইকেইটা ক্যাৰেক্টাৰ হলে এই নাটকখন কৰিব পৰা যায়। তো ইয়াতে এটা বেলেগ চৰিত্ৰ আছে, তোমালোকে হেতু চাগে বুজি পোৱা নাই। এইটো হৈছে নাৰেটৰ। নাৰেটৰ মানে হৈছে আমাৰ যেনেকে অংকীয় ভাওনাত সূত্ৰধাৰ থাকে। সূত্ৰধাৰজন প্ৰথমতে ওলাই পেলাই যিটো দৃশ্য উপস্থাপন হ'ব সেই দৃশ্যটোৰ বিষয়ে গোটেইখিনি কথা ৰাইজক জনাই তাৰপিছত দৃশ্যটো আৰম্ভ হয়। ইয়াতো নাৰেটৰজন আহিছে সিন 1 চোৱা। নাৰেটৰজনে কৈছে King Dionysus was an extremely rich and cruel tyrant who ruled over Syracuse, one of the kingdoms of Greece. In his kingdom, there was a young man called Damon. He had a friend called Pythias, who lived in another kingdom. The two great friends were hardly ever seen apart. If Damon did not go to visit Pythias, then Pythias came to see Damon. Once, Pythias was visiting Damon. Unfortunately, he made Dionysus very angry by saying in public that he was a wicked ruler. The tyrant put him in prison and condemned him to die in 3 months. এইখিনি হৈছে নাৰেটৰ বা যিজন সূত্ৰধাৰৰ দৰে লোক থাকে ইংলিছ ড্ৰামা বা নাটকবিলাকত সেইটো। তো তেওঁ আহি পেলাই প্ৰথম দৃশ্যটোত কি বুলি কৈছে, ৰজা ডাইনিছাছ এজন অত্যন্ত চহকী আৰু অত্যন্ত নিষ্ঠুৰ শাসক আছিল আৰু তেওঁ চাইৰাকিউজত শাসন কৰিছিল। চাইৰাকিউজ আছিল কি? গ্ৰীচ যিখন ডাঙৰ সাম্ৰাজ্য আছিলে সেই সাম্ৰাজ্যৰ এখন ৰাজ্য। তেওঁৰ যিখন ৰাজ্য আছিলে সেই ৰাজ্যখনত এজন বেকা বয়সৰ কম বয়সীয়া ল'ৰা আছিলে, তেওঁৰ নাম আছিলে ডেমন। ডেমনৰ এজন ফ্ৰেণ্ড আছিলে, তেওঁ আছিলে পিথিয়াছে কিন্তু সেইখন ৰাজ্যতে বসবাস কৰা নাছিলে, তেওঁ ওচৰৰে আন এখন ৰাজ্যৰ বাসিন্দা আছিলে। দুইজন নলেগলা লগা বন্ধু আছিলে আৰু দুইজনক কেতিয়াবাহে কাচিতহে কি দেখা গৈছিলে, বেলেগে থকা দেখা গৈছিলে। যদি ডেমনে যদি পিথিয়াছৰ ওচৰলৈ নাযায় তেতিয়াহ'লে পিথিয়াছে ডেমনক লগ কৰিবলৈ আহে। এবাৰ কি হৈছিলে, পিথিয়াছে ডেমনক লগ কৰিবলৈ আহিছিলে। দুৰ্ভাগ্য আছিলে যে দুৰ্ভাগ্যবশতঃ কি হৈছিলে, তেওঁ ডাইনিছাছ ৰজা যিজন আছিলে তেওঁক খং তোলাইছিল। কেনেকৈ খং তোলাইছিল? পাব্লিক বা ৰাজহুৱাভাৱে তেওঁক কৈছিল যে তেওঁ এজন দুৰাচাৰী শাসক বুলি। ইয়াতে ৰজা ডাইনিছাছৰ খং উঠিছিল আৰু ডাইনিছাছে কি কৰিছিলে, তেওঁক কাৰাগাৰত নিক্ষেপ কৰিছিলে আৰু তেওঁক 3 মাহৰ পিছত মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ আদেশ দিছিল। এইখিনি আছিল নেৰেটৰৰ কথা। অৰ্থাৎ সিন নম্বৰ 1 এই ঘটনাখিনি ঘটিল। এতিয়া আমি ষ্টেজলৈ আহিছো। ষ্টেজত প্ৰথমতে ৰজা ডাইনিছাছ আহিছে, চিফ জেইলাৰ আহিছে। ডাইনিছাছে চিফ জেইলাৰক সুধিছে, হু is this man you soldiers have brought? তোমালোক সৈন্যসকলে যে আনিছা এই দুষ্ট লোকজন কোন? এটা চিফ জেইলাৰে কৈছে, it's the man you sent us to arrest for speaking against you, O mighty king. যে হে মহাৰাজ, যে আপুনি যে আপোনাৰ বিৰুদ্ধে যে ৰাজহুৱাকৈ বেয়াকৈ কৈছিলে এজন মানুহ, আপুনি কৈছিলে আটক কৰিবলৈ, সেইজনে এইজন মানুহ। তেতিয়া ডাইনিছাছে সেই যিজন
Pythias নামৰ কেৰেক্টাৰ আছিলে তেওঁ কৈছিল so you are the scoundrel that spoke against me the great king of Syracuse tell me that you have dared to say against my good name কি কৈছিলে যে এই মহান ৰজা সাইৰাকিউছৰ বিৰুদ্ধে কথা ক'বলৈ সাহস কৰা এই দগাবাজ লোকজন তাৰ মানে তুমি তাৰপিছত কৈছিলে যে মোৰ এই ভাল নামৰ বিৰুদ্ধে কথা ক'বলৈ তুমি সাহস কৰা এটা পিথিয়াছে কৈছিলে all I spoke was truth that although you are powerful you are a cruel and foolish king cruel because you rule with fierce army foolish because your people serve you out of fear not because they respect and love you a good ruler would তেতে কৈছিলে পিথিয়াছে যে মই যি কথা কৈছো সঁচা কথা কৈছো যদিও আপুনি শক্তিশালী আপুনি এজন নিষ্ঠুৰ আৰু মূৰ্খ ৰজা আপুনি নিষ্ঠুৰ এই কাৰণে যে আপুনি এজন হিংস্ৰ কন্যাৰে শাসন চলায় আৰু মূৰ্খ এই কাৰণে যে মানুহবিলাকে যে আপোনাৰ সেৱা শুশ্ৰূষা কৰে এইবোৰ আপোনাৰ ভয়তে কৰে কি তেওঁলোকে আপোনাক ভালো নাপায় আৰু সন্মানো নকৰে এইখিনি এটা অভাৰলেপিং হ'ব ভইচৰ মানুহবিলাকে যে কথাৰ ওপৰত কথা কয় ৰজাজন ইমান দুষ্ট আছিলে গতিকে কথাৰ ওপৰত কথা কয় তেওঁ পিথিয়াছে কৈ আছিলে এজন ভাল শাসক হ'বলৈ তেতিয়া ডায়নিছাছে কৈছে সাইলেন্স মনে মনে থাকা I have heard enough মই যথেষ্ট শুনিলো because of your insolent words you shall learn how powerful I truly am তোমাৰ এই অসভ্য শব্দবোৰৰ কাৰণে তুমি এতিয়া মই কিমান শক্তিশালী সঁচাকে জানিবা you will be thrown into prison and at the end of 3 months you will be put to death তোমাক এতিয়া কাৰাগাৰ নিক্ষেপ কৰা হ'ব আৰু 3 মাহ পিছত তোমাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ব ডেমন এণ্টাৰিং অৰ্থাৎ ডেমন নামৰ যিটো কেৰেক্টাৰ আছিলে তেওঁ ভিতৰলৈ প্ৰৱেশ কৰি আহি আছে আৰু কৈছে প্লিজ o mighty king spare his life my friend Pythias is a stranger here and he did not know that it was against the law to criticize you in public মহাৰাজ দয়া কৰি মোৰ বন্ধু প্ৰাণটো ৰক্ষা কৰক মোৰ বন্ধু পিথিয়াছ ইয়াত এজন অচিনাকি ব্যক্তি আৰু তেওঁ এই কথাটো নাজানে যে ৰাজহুৱাভাৱে ৰজাক যদি সমালোচনা কৰা হয় এইটো এটা আইন বিৰুদ্ধ কথা এতিয়া ডায়নিছাছে ক'লে ইন মাই কিংডম মাই ৱৰ্ড ইজ ল মোৰ ৰাজ্যত মোৰ ভাষা মোৰ কথাই হৈছে আইন he will learn this the hard way and after his death others will think twice before speaking against the mighty Dionysus কিন্তু ক'লে এতিয়া মই যে মোৰ কথাই যে আইন হয় এই কথাটো তেওঁ এতিয়া খুব কঠোৰ অৱস্থাৰে গম পাব মানে খুব শাস্তি পাব আৰু তেওঁৰ মৃত্যুৰ পিছত অইনবিলাকে এই মহান ডায়নিছাছক তেনেকৈ কোৱাৰ আগতে অন্ততঃ দুবাৰ ভাবিব তেতিয়া পিথিয়াছে ক'লে King Dionysus, I must accept your harsh law. Maharaj Dionysus, আপোনাৰ কঠোৰ আইন মই মানি ল'ম but I ask a favor of you কিন্তু আপুনি মোক এটা দয়া কৰিব লাগে I ask that you let me return to my country and bid goodbye to my old mother and young sister. They will be alone in the world with no one to look after them after I die. Let me make some arrangements for them, then I will return to receive my punishment. তাৰপিছত পিথিয়াছে দয়া কৰাৰ কথা ক'লে আৰু ক'লে যে মই I ask that you let me return. মই এতিয়া সুধিছোঁ যে আপুনি মোক পুনৰ উভতি আহিবলৈ দিয়ক আৰু মোক দেশলৈ গৈ পেলাই পুনৰ উভতি আহিবলৈ দিয়ক যাতে মই মোৰ বৃদ্ধা মা আৰু মোৰ অকমানি ভণ্টিজনী বিদায় জনাই আহিব পাৰোঁ কাৰণ মোৰ মৃত্যুৰ পিছত তেওঁলোক এই পৃথিৱীত অকলশৰীয়া হৈ থাকিব গতিকে তেওঁলোকৰ কাৰণে মোক কিছু সা সুবিধা কৰি আহিবলৈ দিয়ক যোগাৰ কৰি আহিবলৈ দিয়ক তাৰপিছত মই উভতি আহি আপোনাৰ এই শাস্তি মোৰ প্ৰতি ল'ম তেতিয়া ডায়নিছাছে ক'লে you expect me to believe that if let you go you will return words through this criminal into prison ডায়নিছাছে ৰজা মানুহৰ কথাটো কেনেকুৱা হ'ব ক'লে তুমি মোক আশা কৰিছা নেকি
যে মই বিশ্বাস কৰিম তোমাক আৰু যাবলৈ দিম, তুমি উভতি আহিবা। পহৰীদাৰসকলক মাতে আৰু মাতি পেলাই তাক অৰ্থাৎ পেথিয়াছক কাৰাগাৰত নিক্ষেপ কৰে। ডেমন, তেতিয়া ডেমনৰ এটা ডায়লগ আছে, ৱেইট গ্ৰেট কিং, মাই ফ্ৰেণ্ড পেথিয়াছ ইজ এন অনেষ্ট মেন, ইফ হি প্ৰমিছেছ টু ৰিটাৰ্ণ হি উইল কিপ হিজ ৱৰ্ড। তেতিয়া ডেমনে পেথিয়াছক ক'লে, ৰ'ব মহাৰাজ, মোৰ বন্ধু এজন সাধু লোক, যদি তেওঁ প্ৰতিশ্ৰুতি দিছে তেওঁ নিশ্চয় তেওঁৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব। And if he does not return, আৰু তেওঁ যদি উভতি নাহে, then on the day of his execution I will take his punishment of death. যদি তেওঁ উভতি নাহে তেতিয়াহ'লে তেওঁৰ সেই শাস্তিৰ দিনাখনেই তেওঁৰ ঠাইত মই মৃত্যুৰ যিটো শাস্তি আছিলে সেই শাস্তিটো মোৰ প্ৰতি ল'ম। তেতিয়া ডায়নিছাছে ক'লে, ডায়নিছাছটো এজন কি আছিলে, অত্যাচাৰী দুৰাচাৰী লোক আছিলে। তেওঁৰ এটাই আছিলে কথা কি, তেওঁ সেই দুই বন্ধুত্বৰ মাজত কেনেকৈ বিচ্ছেদ কৰিব পাৰে, দুইজনকে কেনেকৈ আঁতৰ কৰিব পাৰে, তেতিয়া তেওঁ সুখ পাব। ঠিক আছে। তেতিয়া ডায়নিছাছে ক'লে, well, if you were foolish enough to take his place, then you deserve his death. বাৰ, well মানে বাৰ, যদি তুমি ইমানেই মূৰ্খ, তেওঁৰ ঠাই তুমি ল'ব বিচাৰিছা, তেতিয়াহ'লে তুমি তেওঁৰ মৃত্যুৰ দণ্ড লোৱা। Throw them into prison instead. ক'লে যে পেথিয়াছৰ সলনি ডেমনক কাৰাগাৰত নিক্ষেপ কৰা। তাৰপিছত কি হ'ল, exit Dionysius and his people. তাৰপিছত Dionysius আৰু তেওঁৰ মানুহবোৰ তাৰ পৰা আঁতৰি গ'ল। এতিয়া পেথিয়াছে ডেমনক কৈছে, thank you demon my friend, I will feel better after my family has been taken care of. Then I shall return. I will not let you take my penalty of death. ক'লে, হে মোৰ বন্ধু ডেমন, মোক ধন্যবাদ, মই মোৰ পৰিয়ালটোক অলপ I will feel better after my family has been taken care of. মোৰ পৰিয়ালটোক যত্ন ল'ব পৰা হোৱাৰ পিছত মই উভতি আহিম। তাৰপিছত মই উভতি আহিম। I will not let you take my penalty of death. মোৰ মৃত্যুদণ্ড মই তোমাক ল'বলৈ নিদিওঁ। তেতিয়া ডেমনে ক'লে, I believe you my friend, good luck for your journey. They shake hands and Pythias leaves. তেতিয়া ডেমনে ক'লে যে বন্ধু মই তোমাক বিশ্বাস কৰোঁ, তোমাৰ যাত্ৰা শুভ হওক। দুইজনে কৰমৰ্দন কৰে আৰু Pythias এই তাৰ পৰা আঁতৰি যায়। এতিয়া প্ৰথম দৃশ্যৰ শেষ হ'ল, আৰ কাপোৰ পৰি